Hello everyone, আজি আমি আলোচনা কৰিম দুটা পৰিমেয় সংখ্যাৰ যোগফল কেনেদৰে উলিয়াব পাৰো। এটো হৈছে অনুশীলনী নম্বৰ 9.2 সেবা সিলেবাসৰ হয় ক্লাস 7 9.2 তাৰ আমি আজি যোগফল কেনেদৰে উলিয়াই হে অনুশীলনীটো সলভ কৰিম। প্ৰথম কোৱেশ্চনটো দিয়া আছে 3/6 plus 5/3 ইয়াত আমি কি কৰিম প্ৰথম 6 আৰু 3 ৰ আমি লঘাগু উলিয়াম। এতিয়া 6 আৰু 3 ৰ তোমাৰ লঘাগু হৈছে 6। এতিয়া লঘাগুটো 6 হোৱাৰ পিছত ওপৰত লব কি আহিব 6 ৰ কাৰণে ওপৰত ডাইৰেক্ট লব তোমাৰ আহি গল 3 আৰু 3 হোৱাৰ পিছত 3 ৰে 6 ক দুবাৰ ডিভাইড যায় হে কাৰণে 5 into 2 5 into 2 হ'ব 5 into 2 equal to 10 so হৈ গল 13 divided by 6 এতিয়া নেক্সট প্ৰশ্নটো চোৱা নেক্সট প্ৰশ্নটোত কি দিয়া আছে -5/6 তাৰ মানে সংখ্যাটো হৈ গল তোমাৰ নেগেটিভ সংখ্যা n plus 4/7 ইয়াতো একো কেস নাই একচুয়ালি এটো যোগফল উলিয়া যদিও কৈছে আমি এনেদৰে ভাবিব পাৰো যে এটো বিয়োগফল উলিওৱা হ'ব পাৰে তো প্ৰথমতে আমি কি কৰিম ইয়াতো সেম প্ৰসিডিউৰ ইউজ হ'ব ইয়াতো প্ৰথম আমি 6 আৰু 7 কাৰণ দুইটাৰে হৰ 6 আৰু 7 আছে 6 আৰু 7 ৰ আমি প্ৰথম লঘাগু লিয়াম 6 আৰু 7 ৰ লঘাগু হৈ গল 42 এতিয়া কি কৰিম 6 আৰু 7 ৰ লঘাগু উলিয়াৰ পিছত আমি ওপৰৰ হৰৰ মানটো উলিয়াম সো -5 into 7 হৈ গল -35 then plus হ'ব 6 into 4 6 into 4 24 এতিয়া আমি কি কৰিম 24 - 35 হ'ব তাৰ মানে -11/42 নেক্সট সংখ্যাটো চোৱা নেক্সট প্ৰশ্নটো দিয়া আছে -8 divided by 15 then plus -3 divided by -20 that means সংখ্যাটো হৈ গল -8/15 or -3/20 এতিয়া আমি এনেকেও দুইটা সংখ্যাৰ ডাইৰেক্ট লঘাগু উলিয়াই আমি তাৰ যেটো ফাইনাল ৰিজাল্ট হ'ব হেতু উলিয়াব পাৰো বা কি কৰিব পাৰো যেহেতু মাইনাস দুইটাতে কমন আছে প্ৰথমতে আমি -2 কমন লৈ ললো -2 কমন লোৱাৰ কাৰণে কি হ'ল ব্ৰেকেটৰ ভিতৰত দুইটা সংখ্যা তোমাৰ পজিটিভ হৈ গল সো -2 বাহিৰত থাকিলে সো ব্ৰেকেটৰ ভিতৰত হৈ গল 8 plus 15 8/15 plus 3/20 দুইটা সংখ্যা পজিটিভ হৈ গল এতিয়া 15 আৰু 20 ৰ আমি লঘাগু লিয়াম 15 আৰু 20 ৰ লঘাগু হৈছে 60 15 আৰু 20 তোমাৰ লঘাগু হৈছে 60 সো -2 অলৰেডি আছে 60 হোৱাৰ পিছত 15 এ 60 ক তোমাৰ ডিভাইড যায় 4 টাইমস 60 divided by 15 তোমাৰ 4 হয় হে কাৰণে 4 into 8 হৈ যাব 4 into 8 equal to 32 হৈ গল then 20 এ 6 ক ডিভাইড যায় 3 টাইমস 60 divided by 20 equal to 3 হয় so 3/3 পোৱাৰ পিছত 3 into 3 হৈ গল তোমাৰ 9 এতিয়া আমি কি কৰিম এই যে 9 পাই গলো একিটাক আমি এতিয়া -2 অলৰেডি আছে so 32 plus 9 হৈ গল 41 divided by 60 so final result is -41 divided by 60 ইয়াত 41 আৰু 60 ৰ মাজত একো কমন ফেক্টৰ নাই হে কাৰণে সিম্পলিফাইড ফৰ্ম এটোৱে হয় এতিয়া নেক্সট কোৱেশ্চনটো চোৱা 1 plus -8 divided by 9 তাৰ মানে সংখ্যাটো হৈ গল এনেকুৱা 1 - 8/9 that means যদিও আমাক যোগফল উলিয়াবলৈ দিছে আলটিমেটলি আমি বিয়োগফল উলিয়াব লাগিব এতিয়া ইয়াৰ হৈ গল তোমাৰ লঘাগু 9 হৈ গল 9 হোৱাৰ কাৰণে প্ৰথম সংখ্যাটো 9 আহিলে 9 - 8 হৈ গল সো 1/9 এতিয়া আমি নেক্সট সংখ্যাটো উলিয়াম নেক্সট সংখ্যাটোত
তোমাৰ তলত মাইনাস আছে সো ডেফিনেটলি আমি লিখিব পাৰো যে -8/21 দেন -4/35 এই বুলি আমি লিখিব পাৰো এতিয়া আকৌ আমি কি কৰিব পাৰো -2 কমন লৈ ললো -2 কমন লোৱাৰ কাৰণে বাকি কি থাকিল 8/21 4/35 হৈ গল 21 আৰু 35 ৰ আমি লসাগু উলিয়াব লাগে So 21 and 35 প্ৰথম ইহতক 7 এৰে ডিভাইড যায় so 3 and 5 ইয়াৰ পিছত 3 আৰু 5 ৰ মাজত বেলেগ একো আৰু কমন ফেক্টৰ নাই so ইয়াৰ লসাগু হৈ গল এটো 21 into 5 so 21 into 5 means 5 10 so ইহতৰ লসাগু হৈ গল 105 So yat -2 থাকিলে 105 আমি লিখি ললো এতিয়া সোৱা প্ৰথম সংখ্যাটোৰ হৰ আছে তোমাৰ 21 হে কাৰণে 21 এ 105 ক কিমান জাৰ বাই 105 divided by 21 হৈ গল 5 so 8 into 5 হৈ গল 40 then plus আছে এটো 35 7 into 5 হৈ গল তোমাৰ 35 that means 105 ক আমি যদি 35 এ ডিভাইড কৰো তোমাৰ বাকি থাকিব 3 so 4 into 3 হৈ গল 12 এতিয়া minus to already আছে so 4 plus 1 equal to 5 52 divided by 105 so 52 divided by 105 এটো হৈ গল তোমাৰ ফাইনাল আনসাৰ Next question to ase -3 4/5 then +2 into 1/6 প্ৰথমতে আমি কি কৰিম ইহতক সিম্পলিফাই ফৰ্মত পৰিমেয় সংখ্যাত আমি প্ৰকাশ কৰি লম -2 থাকিলে আমি জানো যে এবলা সংখ্যাত পৰিমেয় সংখ্যাত আমি কেনেদৰে এক্সপ্ৰেছ কৰিব পাৰো প্ৰথমতে হৰটো 5 আহিলে 5 টো অহাৰ পিছত কি হ'ব 3 into 5 15 15 plus 4 equal to 19 so সংখ্যাটো হৈ গল -19/5 then plus ইয়াটো তোমাৰ হৰ প্ৰথমতে 6 আহিব 2 into 6 equal to 12 12 plus 1 equal to 13 ultimately আমি সংখ্যা দুটা পালো যে -19/5 plus 13/6 এতিয়া 5 আৰু 6 ৰ তোমাৰ লসাগু হৈ গল 30 30 হোৱাৰ পিছত কি হ'ব -19 into 6 then plus 13 into 5 -114 then plus 13 into 5 হৈ গল 65 so 30 then এটো সংখ্যা তোমাৰ মাইনাসে আহিব কাৰণ ডাঙৰ সংখ্যাটো হৈ গল 114 সৰু সংখ্যাটো 65 সো ডাঙৰ সংখ্যাটো আগত যেহেতু মাইনাস আছে হে কাৰণে যেটো আমি ৰিজাল্ট পাম ৰিজাল্টটো তোমাৰ মাইনাস হ'ব সো 9 হৈ গল -49 divided by 30 এটো হৈ গল তোমাৰ ৰিজাল্ট নেক্সট কোৱেশ্চনটো আছে Next question to us -4 into 2/3 plus -3 into 2/7 প্ৰথমতে আমি ইহতক simplify ফৰ্মত লৈ যাম so simplify ফৰ্মত প্ৰথম সংখ্যাটোৰ হৰ হ'ব 3 then 4 into 3 12 12 plus 2 equal to 14 then minus next সংখ্যাটোৰ হৰ তোমাৰ 7 হৈ গল 7 into 3 21 21 plus 2 equal to 23 so ইহতি হৈ গল minus আমি কি কৰিব পাৰো ডাইৰেক্ট ইহতৰ লসাগু 21 হৈ গল যেহেতু দুইটা সংখ্যা আগত তোমাৰ নেগেটিভ আছে সো নেগেটিভ টু ললো 14 into 7 হৈ গল 14 into 7 হৈ গল 98 then minus 23 into 3 হৈ গল 69 এতিয়া minus 167/21
এইটো হৈ গ'ল তোমাৰ ফাইনেল আনসাৰ -167/21